ইয়াৰ আগৰ ভিডিঅ'টোতে মই আপোনালোকক এখন লেটাৰৰ বিষয়ে উল্লেখ কৰিছিলোঁ। এই লেটাৰখন ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা প্ৰত্যেক ডিষ্ট্ৰিক্টৰ DO সকলে লিখা হৈছিলে আৰু বহুতে মোক প্ৰশ্ন কৰিছে এই লেটাৰখনৰ প্ৰকৃত অৰ্থটো কি আৰু প্ৰকৃত লেটাৰখন কিহৰ কাৰণে লেখা হৈছিলে, ইয়াৰ ৰহস্যটো কি। এতিয়া একচুৱেলি বহুতে প্ৰশ্ন কৰিছে যে এই 5500 যি পষ্টৰ ভেৰিফিকেশ্যন হোৱাৰ কথা আছে, এই ভেৰিফিকেশ্যনৰ হ'বলগীয়া এই পদকেইটাৰ লগত ইয়াৰ সম্পৰ্ক আছে নেকি, নে এই 5500 পোষ্ট সম্পূৰ্ণৰূপে বন্ধ কৰি নতুনকৈ এডভাৰটাইজমেণ্ট এই আহিবলগীয়া পোষ্টবিলাকৰ ভেকেঞ্চি থকা এই লেটাৰখনৰ মতে পোষ্টসমূহৰ লগত মিলাই আকৌ এডভাৰটাইজমেণ্ট হ'ব নেকি, এই বিষয়ে বহুতে মোক প্ৰশ্ন কৰিছিলে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয়। একচুৱেলি যিবিলাক অসমৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ যি ভেকেঞ্চি আছে, এই ভেকেঞ্চিবিলাকৰ তথ্য ল'বৰ বাবেহে এই যিখন পত্ৰ, সেইখন পত্ৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা লেখা হৈছিলে। আৰু ইয়াতে উল্লেখ কৰিছে, আপোনালোকে পুনৰবাৰ কৈছোঁ যে ভেকেঞ্চি পজিশ্যন যিবিলাক স্কুলত LP আৰু UP স্কুলত ভেকেঞ্চি আছে, যিকোনো বিভাগৰে, ধৰি লওক এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ, হিন্দী টিচাৰ, মণিপুৰী টিচাৰ, আছামিজ লেংগুৱেজ টিচাৰ আৰু যিবিলাক গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট আছে, সকলোৰে ডাটা দুখন ফৰ্মেটত প্ৰত্যেক স্কুলৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ প্ৰধানসকলে তেওঁলোকৰ কনচাৰ্ণ অফিচত, ব্লক অফিচত জমা দিব লাগিব উইদিন 2 জুলাইত। আৰু এইটো অতি জৰুৰী। আৰু ইয়াৰ পৰাই প্ৰত্যেক ডিষ্ট্ৰিক্টৰ প্ৰত্যেক লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ যিমানবোৰ ভেকেঞ্চি আছে, 4th গ্ৰেড হওক বা টিচাৰৰ ভেকেঞ্চি হওক, সকলোখিনিৰ ডাটা অতি সোনকালে চৰকাৰে জানিব বিচাৰিছে, কিয়নো ইয়াৰ এটা পুনৰ পৰ্যালোচনা হ'ব আৰু এই পৰ্যালোচনাৰ ভিত্তিত যিমানবোৰ ভেকেঞ্চি হ'ব তাৰ এগেইনষ্ট এডভাৰটাইজমেণ্ট অতি সোনকালে চৰকাৰে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। এতিয়া মই যিখন লেটাৰৰ লগত যিখন ফৰ্মেট দিছিলে প্ৰধানসকলে, যিখন ব্লক অফিচত জমা দিব লাগিব, তাৰ এবাৰ দেখুৱাই দিছোঁ মই। চাওক, ইয়াতে লিখা আছে নেম অফ ডিষ্ট্ৰিক্ট, নেম অফ ব্লক, নেম অফ ক্লাষ্টাৰ, নেম অফ স্কুল, ডাইচ কোড, কেটেগৰী অফ স্কুল, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, এইবিলাক সকলো আছে। নেম অফ ইয়াৰ পিছত নেম অফ পোষ্ট, কজ অফ ভেকেঞ্চি, ভেকেঞ্চি কিহৰ কাৰণে হ'বলগীয়া হ'ল, ডেট অফ ভেকেঞ্চি, ক্ৰিয়েশ্যন নাম্বাৰ, ৰিটেনশ্যন পোষ্ট ৰিটেনশ্যন নম্বৰটো তাৰ লাগিব, আৰু লগতে নাম্বাৰ অফ চেংচন পোষ্ট আৰু নাম্বাৰ অফ ৰেগুলাৰ টিচাৰ দি দিছে। নাম্বাৰ অফ ৰেগুলাৰ টিচাৰ SSA নে কণ্টেক্সুৱেল টিচাৰ পোষ্ট কিমান আছে স্কুলখনত, আৰু SSA ষ্টেট পুলে হওক, কণ্টেক্সুৱেল হওক, আৰু এনি আদাৰ টিচাৰ আছে যদি, নাম্বাৰ অফ টিউটৰ্ছ, এনৰলমেণ্ট কিমান, লোকেশ্যন অফ স্কুল, এই সকলোবোৰ ডাটা চৰকাৰে অতি সোনকালে বিচাৰিছে, যাতে এইবিলাকৰ পৰ্যালোচনা কৰি অতি সোনকালে কিমান পষ্টৰ ভেকেঞ্চি আছে সমগ্ৰ অসমত লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীত, সেইটোৰ এটা পৰ্যালোচনা কৰিব পাৰে আৰু ইয়াৰ এগেইনষ্টত অতি সোনকালে এডভাৰটাইজমেণ্ট পাব্লিছ কৰিব পাৰে, এইটোকে চৰকাৰে জানিব বিচাৰিছে।